মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ ভাৰতবাসীয়ে অপেক্ষা কৰি থকা এটা খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দিব খুজিছোঁ, কিয়নো ভাৰতে এতিয়া পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ আৰম্ভ কৰিছে। পেহেলগাম কাণ্ডৰ প্ৰথমটো প্ৰতিশোধ ভাৰতে লৈছে আৰু পিঅ'কেৰ ভিতৰত 100 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি এতিয়া ভাৰতে আকাশী মাৰ্গৰ পৰা শক্তিশালী ৰাফেল বিমানেৰে এটাৰ পাছত এটা আক্ৰমণ চলাইছে। 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ইতিমধ্যে মাটিৰ লগত মিহলি কৰি পেলাইছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া 12টাকৈ পাকিস্তানী সন্ত্ৰাসবাদী নিহত হৈছে, 55টাতকৈ অধিক সন্ত্ৰাসবাদী আহত হোৱাৰ খবৰ আহি পৰিছে। ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছোঁ, বিগ ব্ৰেকিং, ৱাৰ ব্ৰেকিং। পিঅ'কেত ভাৰতৰ আক্ৰমণ আৰম্ভ। পিঅ'কেত ভাৰতৰ আক্ৰমণ আৰম্ভ। নিহত হৈছে 12টাকৈ পাকিস্তানী সন্ত্ৰাসবাদী আৰু ভাৰতৰ বায়ু সেনাই শক্তি দেখুৱালে পুৱতি নিশা। 60তকৈ অধিক পাকিস্তানী আহত হোৱাৰ খবৰ। ভাৰতৰ অপাৰেশ্যন সিন্দুৰৰ একশ্যন আৰম্ভ আৰু অপাৰেশ্যন সিন্দুৰৰ তদাৰক কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই। 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত চলালে আক্ৰমণ। লস্কৰী তৈবাৰ ঘাটিত চলিল আক্ৰমণ আৰু সমগ্ৰ ভাৰতবাসীয়ে অপেক্ষা কৰি থকা এটা খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। 100 কিলোমিটাৰ ভিতৰত সোমাই ভাৰতে আক্ৰমণ চলালে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত। ভাৰতৰ আক্ৰমণত পাকিস্তানত লাগিছে হাহাকাৰ। পাকিস্তানক উত্তৰ নিদিবলৈ সকিয়নি আমেৰিকাৰ আৰু আনফালে দেখিবলৈ পোৱা গৈছে পাকিস্তানত জাৰি কৰা হৈছে হাই এলাৰ্ট। ইতিমধ্যে ঘৰৰ পৰা কোনো লোকক বাহিৰলৈ নোলাবলৈ নিৰ্দেশ দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে বিদ্যালয়, বন্ধ কৰি দিয়া হৈছে এয়াৰ স্পেচ, বিমান উৰণত নিষেধাজ্ঞা জাৰি কৰা হৈছে পাকিস্তানত, কিয়নো ভাৰতে এতিয়া যুদ্ধ ঘোষণা কৰিছে। ভাৰতে ৰণসিঙা বজোৱা নাই, ৰণসিঙা বজোৱাৰ পূৰ্বে এতিয়া একশ্যনেই আৰম্ভ কৰিছে। আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল সমগ্ৰ দেশজুৰি মক ড্ৰিল কৰাৰ কথা আছিল। সমগ্ৰ দেশজুৰি যুদ্ধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা কিদৰে সৰ্বসাধাৰণ জনতাই ল'ব তাৰ বাবে মক ড্ৰিল কৰাৰ কথা আছিল, অনুশীলন কৰাৰ কথা আছিল। আৰু তাৰ প্ৰাক মুহূৰ্তত কিন্তু দেখিবলৈ পোৱা গ'ল ভাৰতীয় বায়ু সেনাই আৰম্ভই কৰিলে প্ৰহাৰ। পাকিস্তানৰ 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি আকাশ মাৰ্গৰ পৰাই মাটিৰ লগত মিলাই দিলে পাকিস্তানে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া বিভিন্নজনে মন্তব্য কৰিছিল যে এই যুদ্ধ নহয়, এই আক্ৰমণ নহয়। বাৰম্বাৰ টাইমিটে যেতিয়া বাতৰি সম্প্ৰচাৰ কৰি আছিল তেতিয়া বিভিন্নজনে টাইমিটৰ কমেণ্ট ছেকশ্যনত মন্তব্য প্ৰকাশ কৰিছিল যে এয়া যুদ্ধৰ দামামা নহয় আৰু যুদ্ধৰ বাবে এয়া কোনো ধৰণৰ ধামখুমীয়া নহয়। তেনেধৰণৰ কেতবোৰ মন্তব্য কেইটামান দেশদ্ৰোহীয়ে কৰা পৰিলক্ষিত হৈছিল, কিন্তু সেই সকলোবোৰৰ মুখত এক প্ৰকাৰ পূৰ্ণ হতীয়া সোধাই আজিৰ দিনটোত ভাৰতীয় বায়ু সেনাই দেখুৱালে শক্তি দেখুৱালে, ৰামটাঙোন সোধোৱা পৰিলক্ষিত হ'ল। আৰু পুৱতি নিশা ভাৰতীয় শক্তিশালী ৰাফেল বিমানেৰে মিছাইল আক্ৰমণ চলিল পাকিস্তানৰ ওপৰত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। সমগ্ৰ ভাৰতবাসীয়ে আশাৰে ৰৈ থকা, বিচাৰি থকা এটা খবৰ, সেয়া হৈছে পাকিস্তানৰ ওপৰত ভাৰতৰ আক্ৰমণ। 22 এপ্ৰিলত যি নাৰকীয় কাণ্ড জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হ'ল, পেহেলগাম কাণ্ডৰ প্ৰথমটো প্ৰতিশোধ ভাৰতীয় সেনাই লৈছে আৰু ভাৰতীয় সেনাই ইতিমধ্যে প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে। ৰাফেল বিমানেৰে পাকিস্তানৰ সীমাৰ পৰা 100 কিলোমিটাৰ গভীৰলৈ সোমাই গৈ ৰাফেল বিমানেৰে চলালে আক্ৰমণ। আৰু ৰয়ে নিৰ্ধাৰণ কৰি ৰখা, ভাৰতীয় বায়ু সেনাই নিৰ্ধাৰণ কৰি ৰখা 9টাকৈ পাকিস্তানীৰ ঘাটি ইতিমধ্যে বোমাৰে উৰুৱাই দিছে, মিছাইলেৰে উৰুৱাই দিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে। আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী মাটিৰ লগত মিহলি কৰি ভাৰতীয় ৰাফেল বিমানৰ পাইলট সগৌৰৱেৰে ঘূৰি আহিল দেশৰ মাটিলৈ। ভাৰতৰ আক্ৰমণ আৰু 12টাকৈ সন্ত্ৰাসবাদী পাকিস্তানী নিহত আৰু 60তকৈ অধিক পাকিস্তানী আহত হোৱাৰ খবৰ। আৰু এই মুহূৰ্তত অপাৰেশ্যন সিন্দুৰে ফল লাভ কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ পাছতেই ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজৰ ফেচবুক আৰু টুইটাৰ হেণ্ডেলত লিখিছে ভাৰত মাতা কি জয়। আৰু আজিৰ দিনটোত সকলো গৰ্বিত ভাৰতীয়ই মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ এটা শব্দই ওলাইছে, এটা বাক্যই ওলাইছে, সেয়া হৈছে ভাৰত মাতা কি জয়।
আৰু ভাৰতীয় বায়ুসেনাৰ, ভাৰতীয় স্থলসেনা আৰু ভাৰতীয় নৌসেনাৰ শক্তিৰ ওপৰত প্ৰবল বিশ্বাসী ভাৰতবাসী আৰু ভাৰতীয় সেনাৰ এই প্ৰবল পৰাক্ৰমৰ বাবে সমগ্ৰ ভাৰতবাসীয়ে শান্তিৰে টোপনি যাব পাৰে আৰু সেই ভাৰতীয় সেনাৰ ওপৰত ৰখা বিশ্বাসৰ বাবে ভাৰতীয় সেনাই যেনেকৈ পেহেলগাম কাণ্ডৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হ'ল। প্ৰথমটো প্ৰতিশোধ সকলোৱে ভাবিছিল আজি মক ড্ৰিল হ'ব, মক ড্ৰিলত ৰণসিঙা বজাব ভাৰতে আৰু তাৰ পাছতেই যুদ্ধৰ বাবে সাজু হ'ব, যুদ্ধৰ বাবে এক প্ৰকাৰ ইংগিত দিব। কিন্তু কোনো ধৰণৰ ইংগিত নিদিয়াকৈ মক ড্ৰিলৰ প্ৰাক মুহূৰ্ততেই ভাৰতীয় সেনাই চলালে এটেক আৰু ভাৰতীয় সেনাৰ এই এটেকত তছনছ পাকিস্তানত হাহাকাৰময় পৰিস্থিতি। পাকিস্তানত যদি এফালে জলসংকট, আনফালে আকাশী মাৰ্গৰ পৰা এটাৰ পাছত আন এটা লেজাৰ গাইডেড মিছাইলৰ আঘাত। কিয়নো ভাৰতীয় সেনা এতিয়া অধিক তৎপৰ। ভাৰতীয় সেনাই যি মিছাইল নিক্ষেপ কৰিছে পাকিস্তানলৈ, সেই মিছাইলে এতিয়া তছনছ কৰিছে পাকিস্তানৰ বিভিন্ন প্ৰান্ত আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনা এতিয়া অধিক তৎপৰ হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ইফালে ভাৰতীয় নৌসেনাই লেজাৰ গাইডেড মিছাইলৰ যুদ্ধাভ্যাস কৰি আছিল আৰৱ সাগৰৰ বুকুৰ পৰা। ভাৰতীয় বায়ুসেনাই ইতিমধ্যে ৰাফেল, MiG-29, মিৰাজ 2000, সুখয় 30 আদি শক্তিশালী যুঁজাৰু বিমান এক্সপ্ৰেছ ৱেসমূহত উৰুৱাই আছিল, অৱতৰণ কৰি আছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত সকলোৱে বিভিন্ন প্ৰান্তত মন্তব্য প্ৰকাশ কৰিছিল, পাকিস্তানৰ পৰাও মন্তব্য প্ৰকাশ কৰিছিল যে এই যুদ্ধাভ্যাস কেৱল ৰাইজক দেখুৱাবলৈ কৰা যুদ্ধাভ্যাসে, কিয়নো যুদ্ধ নহয়। এনেধৰণৰ কেতবোৰ কথা বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছিল। কিন্তু সকলো জল্পনা কল্পনাৰ উৰ পেলাই ভাৰতীয় সেনাই দেখুৱালে নিজৰ শক্তি। ভাৰতীয় সেনাই নিজৰ শক্তি দেখুৱাই এতিয়া আক্ৰমণ আৰম্ভ কৰিলে পাকিস্তানৰ ওপৰত। পিঅ'কেত প্ৰৱেশ কৰি 100 কিলোমিটাৰ অন্তৰাললৈ গৈ 100 কিলোমিটাৰ গভীৰতালৈ গৈ ৰাফেল, সুখয় আৰু মিৰাজ 2000 বিমানেৰে আকাশী মাৰ্গৰ পৰাই এৰিলে এটাৰ পাছত আন এটা মিছাইল আৰু 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি মাটিৰ লগত মিহলি কৰি থৈ সগৌৰৱেৰে ভাৰতলৈ উভতি আহিল ৰাফেল বিমানৰ ভাৰতীয় বায়ুসেনাৰ পাইলট। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো। সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো, কিয়নো ভাৰতৰ আক্ৰমণ পাকিস্তানৰ ওপৰত। নিহত 12টাকৈ পাকিস্তানী। নিশাৰ অন্ধকাৰতেই কোনো আগজাননী নিদিয়াকৈ ভাৰতে পাকিস্তানৰ ওপৰত ল'লে পেহেলগাম কাণ্ডৰ প্ৰথমটো প্ৰতিশোধ। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাই আছো। দৰ্শকসকলক এই মুহূৰ্তত জনাইছো, কিয়নো ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিছে যুদ্ধ। আৰু আজিৰ দিনটোত আছিল সমগ্ৰ দেশজুৰি মক ড্ৰিল। আৰু মক ড্ৰিলত সৰ্বসাধাৰণ জনতা কিদৰে হাত সাৰিব যুদ্ধৰ পৰা, যুদ্ধকালীন পৰিস্থিতিৰ সৃষ্টি হ'লে কেনেধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিব, সেই সময়ছোৱাত কেনেধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিব, কেনেদৰে নিজকে সাৱধানতা অৱলম্বন কৰিব, সতৰ্ক কিদৰে হ'ব, সকলো মক ড্ৰিলতে আজিৰ দিনটোত জনোৱাৰ কথা আছিল। কিন্তু তাৰ প্ৰাক মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে সকলোৱে ভাবিছিল ধীৰে সুস্থিৰে মক ড্ৰিল কৰাৰ পাছত আৰম্ভ হ'ব পাকিস্তানৰ বিৰুদ্ধে একশ্যন। কিন্তু মক ড্ৰিললৈ কিছু ঘণ্টা বাকী থাকোঁতেই ভাৰতীয় সেনাই নিশাৰ অন্ধকাৰতেই আগবঢ়ালে কাম। 60তকৈ অধিক পাকিস্তানী আহত। ভাৰতৰ অপাৰেশ্যন সিন্দুৰৰ একশ্যন আৰম্ভ। আৰু ইতিমধ্যেই নিশা সাৰে থাকি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অপাৰেশ্যন সিন্দুৰ তদাৰক কৰাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। পিঅ'কেত ভাৰতৰ একশ্যন আৰু নিহত 12টাকৈ পাকিস্তানী সন্ত্ৰাসবাদী।
60তকৈ অধিক পাকিস্তানী আহত ভাৰতৰ অপাৰেশ্যন সিন্দুৰৰ একশ্যন ইতিমধ্যে আৰম্ভ হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে সবাতোকৈ ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ 48 ঘণ্টাৰ বাবে বিমানৰ চলাচলত পাকিস্তানত নিষেধাজ্ঞা দিয়া হৈছে জম্মু কাশ্মীৰত মক ড্ৰিল আৰম্ভ কৰাৰ কথা আছিল জম্মু কাশ্মীৰৰ পৰা আৰম্ভ কৰি দেশৰ 244খন জিলাত মক ড্ৰিল আৰম্ভ কৰাৰ কথা আছিল আজি বিয়লি 4 বজাত আৰু তাৰ পাছত সকলোৱে কল্পনা কৰিছিল যে ইয়াৰ পূৰ্বে তিনিবাৰকৈ পাকিস্তান আক্ৰমণ কৰা হৈছিল 1962 চনত চীনে আক্ৰমণ কৰিছিল চীনৰ সৈতে যুদ্ধ হৈছিল তেতিয়াও দুদিন পূৰ্বে মক ড্ৰিলসমূহ কৰা হৈছিল তেনে পৰিপ্ৰেক্ষিতত এইবাৰো সৰ্বসাধাৰণ জনতাই চৰ্চা কৰিছিল আলোচনা কৰিছিল যে আজিৰ দিনটোত ভাৰতীয় সেনাই মক ড্ৰিল ৰাখিছে সমগ্ৰ দেশজুৰি মক ড্ৰিল কৰিব আৰু তাৰ পাছত দুটা দিনৰ পাছত হয়তো পাকিস্তানত এটেক আৰম্ভ কৰিব কিন্তু তেনে একো নহ'ল তাৰ পৰিৱৰ্তে পাকিস্তানত পেলালে মিছাইল পুৱতি নিশাতেই ভাৰতীয় সেনাৰ এক আক্ৰমণত 12টাকৈ সন্ত্ৰাসবাদী আহত 60তকৈ অধিক পাকিস্তানী নিহত অপাৰেশ্যন সিন্দুৰ ইতিমধ্যে আৰম্ভ হৈছে পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ ভাৰতীয় সেনাই লৈছে আৰু এটাৰ পাছত আন এটা ষড়যন্ত্ৰ পাকিস্তানৰ বিফল হৈছে পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটি তছনছ কৰি ভাৰতলৈ সগৌৰৱেৰে উভতিল ভাৰতীয় বায়ু সেনা আৰু ভাৰতৰ ভূমিত ৰাফেল বিমান অৱতৰণ কৰি পাইলটে বিমানৰ পৰা নামি উল্লেখ কৰিলে ভাৰত মাতা কি জয় বুলি উল্লেখ কৰা পৰিলক্ষিত হ'ল ভাৰতীয় সেনাই সফলতাৰে সমাপন কৰিলে অপাৰেশ্যন সিন্দুৰ আৰু 10 বজাত সেনাৰ তৰফৰ পৰা সংবাদমেল সম্বোধন কৰা হ'ব সন্ত্ৰাসবাদীক তছনছ কৰি সুকলমে ভাৰতলৈ উভতিল ভাৰতীয় বায়ু সেনাৰ পাইলট আৰু ভাৰতৰ ভূমিত বিমানৰ পৰা নামি ভাৰতৰ পাইলটে ক'লে ভাৰত মাতা কি জয় আৰু এই ঘটনাৰ পাছতেই পাকিস্তানত লাগিছে হাহাকাৰ ভাৰতৰ ভয়ংকৰ প্ৰতিশোধৰ পাছতেই পাকিস্তানত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে আৰু হাহাকাৰ লাগিছে পাকিস্তানত বন্ধ কৰি দিয়া হ'ল বিমানবন্দৰ বন্ধ কৰি দিয়া হ'ল স্কুল কলেজ বন্ধ কৰি দিয়া হৈছে সৰ্বসাধাৰণ জনতাৰ চলাচল কিয়নো তাৰ পৰিৱৰ্তে এতিয়া প্ৰতিগৰাকী লোকক ঘৰৰ ভিতৰতে সোমাই থকাৰ নিৰ্দেশ পাকিস্তানী জনতাৰ মছজিদসমূহৰ পৰাও এতিয়া মাইক যোগে সতৰ্ক কৰি দিয়াৰ খবৰ আহি পৰিছে